উৎসৱলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত ইতিমধ্যে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতেই ৰাজ্যজুৰি সেই যি মাহেন্দ্ৰখন আহি উপস্থিত হ'বহি ইতিমধ্যে তেজপুৰৰ আমি মুখাৰ্জী বাৰীত উপস্থিত আছোঁ তেজপুৰৰ মুখাৰ্জী বাৰীৰ এটা পৰম্পৰা যে তেওঁলোকে প্ৰতি বছৰে প্ৰতিমা দেৱীৰ প্ৰতিমা এনেদৰে দোলাত তেওঁলোকে কান্ধত তুলি আনি দেৱীৰ বেদীত প্ৰতিষ্ঠা কৰে 161 বছৰত এইবাৰ ভৰি দিলে এই মুখাৰ্জী বাৰীৰ যি ঐতিহাসিক দুৰ্গা পূজা এই দুৰ্গা পূজাই 161 বছৰত এইবাৰ ভৰি দিলে এনেধৰণে প্ৰতি বছৰে তেওঁলোকে দেৱীৰ প্ৰতিমা য'ত নিৰ্মাণস্থলীৰ পৰা তেওঁলোকে কান্ধত তুলি তেওঁলোকে লৈ আহে আৰু দেৱীৰ বেদীত আনি প্ৰতিষ্ঠা কৰে আজি সন্ধ্যাৰ পৰা যিহেতু ষষ্ঠী গতিকে এনেধৰণে পুৱাৰ পৰা এটা উখল মাখল পৰিৱেশ আৰু এনেধৰণে 161 বছৰীয়া যি দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ মুখাৰ্জী বাৰী দুৰ্গা পূজাস্থলীত এনেধৰণে আয়তীৰ উৰুলি শংখধ্বনিৰ মাজেৰে দেৱী দুৰ্গাৰ প্ৰতিমা কান্ধত তুলি আনি ইয়াত উপস্থিত হৈছেহি মুখাৰ্জী বাৰীত আৰু তেওঁলোকে ইয়াতে বেদীত প্ৰতিষ্ঠা কৰাৰ পিছত আজি সন্ধ্যা যিহেতু বেল বৰণেৰে ষষ্ঠীৰ পূজা আৰম্ভ হ'ব গতিকে পুৱাই এনেধৰণে ষষ্ঠীৰ পুৱা এনেধৰণে তেওঁলোকে দেৱীৰ প্ৰতিমা এনেধৰণে আনি মুখাৰ্জী বাৰী আনি উপস্থিত হৈছেহি মহালয়াৰ পৰা এনেধৰণে মহালয়াৰ পৰা ব্ৰত পালন কৰাৰ পিছত নৱৰাত্ৰি পালন কৰাৰ পিছত এনেধৰণে এতিয়া আজি ষষ্ঠীৰ দিনা দেৱীৰ এবাৰ পৰিৱেশ কেনেকুৱা আৰু এবাৰ আপোনালোকৰ কেনে ধৰণৰ পৰিকল্পনা মানে আমাৰ যোনটো পাৰম্পৰিক আছে পূজাভাগ তেনেকুৱা হ'ব আৰু এবাৰ তিথি সময় বহুত কম তেনেকুৱা পূজাভাগ বহুত কঠিন পূজা এবাৰ পূজাভাগ ৰাতিপুৱা সব খতম হৈ যাব পূজাভাগত ষষ্ঠী সন্ধিয়া 6টাৰ পিছত হ'ব এতিয়া পঞ্চমী চলি আছে সন্ধিয়া ষষ্ঠী লাগিব আৰু যোনটো আমাৰ মানে যোনটো পূজাভাগ হয় আমাৰ পৰম্পৰা যোনটো আছে তেনেকুৱা চলিব পৰম্পৰাগতভাৱে আপোনালোকে 161 বছৰ ধৰি দোলাত তুলি এনেধৰণে কান্ধত অনা হয় আৰু তাহানি দিনত গাড়ী মটৰ নাছিলে এনেকুৱাই অনা হৈছিলে এইটো পৰম্পৰা এইটোও আমি অক্ষুণ্ণ ৰাখিছোঁ
দেখুৱাইছোঁ যে অতি এক সাত্বিক পৰিৱেশত এটা আধ্যাত্মিক পৰিৱেশত তেওঁলোকে ইয়াতে পূজা অনুষ্ঠিত কৰে কোনো ধৰণৰ জাক জমকতা বা কোনো ধৰণৰ বাহ্যিকতা নকৰাকৈ কেৱল মাত্ৰ সাত্বিক পৰিৱেশত তেওঁলোকে এই পূজাভাগ অনুষ্ঠিত কৰে আৰু দুৰ্গা পূজাৰ এয়া আৰম্ভণি আজিৰ যিহেতু সন্ধিয়া ষষ্ঠীৰ পৰাই যিহেতু দুৰ্গা পূজাৰ এনেধৰণে আৰম্ভণি হ'ব ইয়াক লৈ এতিয়া উখল মাখল পৰিৱেশ এতিয়া মুখাৰ্জী বাৰী পূজাই যিহেতু 161 বছৰ পূৰ্ণ কৰিলে তেওঁলোকে আমি কিছু কথা পাতিব বিচাৰিছোঁ কেনেকুৱা আজি প্ৰস্তুতি মা আহিছে আমাৰ বছৰে এবাৰ আহে কিন্তু মা আমাৰ লগতে থাকে যেন এই পৃথিৱীত যিমান দুখ কষ্ট আছে মায়ে লৈ যায় আকৌ মা আহে আমাৰ কাৰণেই আহে আমি এইটো লৈ পুৰা আৰম্ভ কৰি থাকোঁ মাৰ এই দিনটোৰ কাৰণে যে আমি অপেক্ষাত থাকোঁ এটা বছৰ পুৰা আমি অপেক্ষাতে থাকোঁ পূজাত আপোনালোকৰ যি পৰম্পৰা কান্ধত তুলি পেলাই দেৱী মাক আনি পেলাই আপোনালোকে প্ৰতিষ্ঠা কৰে আৰু কোনো ধৰণৰ জাক জমকতা নাই আপোনালোকৰ খুব আধ্যাত্মিক আমাৰ ঘৰুৱা এইটো আধ্যাত্মিক পৰিৱেশ এইটো নিয়ম নিষ্ঠাৰে পূজাটো হৈ থাকে এইটো নিয়মৰ আমাৰ নিয়ম নিষ্ঠাটোৱে মেইন এনেধৰণে মুখাৰ্জী বাৰী পূজাৰ বাবে আজি এনেধৰণে ষষ্ঠীৰ প্ৰাক মুহূৰ্তত এনে এটা পৰিৱেশ এক উখল মাখল পৰিৱেশ কাৰণ আমি কৈছোঁৱে যে 161 বছৰীয়া শতিকা পুৰণি এই পূজাৰ আজি ষষ্ঠীৰ আৰম্ভণি আৰু তাৰ প্ৰাক মুহূৰ্তত এনেধৰণে কান্ধত তুলি দেৱীক আনি ইয়ালৈ উপস্থিত হৈছেহি তেওঁলোক আৰু ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছত বেল বৰণেৰে দেৱীৰ পূজা আৰম্ভ হ'ব আৰু শাৰদীয় দুৰ্গোৎসৱৰ বাবে এনেধৰণে এতিয়া ভক্তসকল সাজু হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ